বিনা প্ৰতিদ্বন্দ্বিতা 4জন জয়ী হ'ল, এইটো বিষয়ে আপুনি কি ক'ব? আপুনি ৰাণীপুখুৰী নহয়, গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টিৰ যি জয় যাত্ৰা আৰম্ভ হৈছে, যেদিনাখনৰ পৰা 11 তাৰিখৰ পৰা নমিনেশ্যন দিছে, আপোনালোকে দেখি পাইছে যে বিনা প্ৰতিদ্বন্দ্বিতা লামডিং সমষ্টিৰ আমাৰ কাকি জিলা পৰিষদ জ্যোতি ভাগৱতী বিনা প্ৰতিদ্বন্দ্বিতা জয় হৈছে। আমাৰ প্ৰায় 13টা ৱাৰ্ড মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতা জয় হৈছে। আমাৰ আজি ৰাণীপুখুৰী জিলা কাউন্সিলৰ ৰঞ্জিত বিশ্বাস বিনা প্ৰতিদ্বন্দ্বিতা জয় হৈছে। আপোনালোকে দেখিছে ভাৰতবৰ্ষ নহয়, অসমত যিমান এতিয়ালৈকে ইলেকশ্যন হ'ব সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জয় যাত্ৰা অব্যাহত আছে, থাকিব। তাৰ এটাই কাৰণ হৈছে আমাৰ নৰেন্দ্ৰ মোদী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যাৰ যি বলিষ্ঠ নেতৃত্ব, সেই নেতৃত্বৰ প্ৰতি জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি আখৰা আখৰা পালন কৰাৰ আজি যি ফল, আজি আমি পঞ্চায়ত ইলেকশ্যনত আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু ৰাইজে ইয়াত আমাৰ বিপুলভাৱে আমাক সমৰ্থন কৰিছে। আজি আপোনালোকে নিজে দেখিছে, আজি নমিনেশ্যনৰ লাষ্ট উইথড্ৰৰ দিন, অলপ পিছতে আপোনালোকে আৰু তথ্য পাব। বহু সংখ্যক ৱাৰ্ড মেম্বাৰ আমাক জিলা প্ৰতিনিধিত্ব জয় কৰিছে। আমি আগত দিনত আজি যে ৰাইজৰ যে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন কৰিছে, এই অব্যাহত আমি ৰাখিম আৰু ৰাইজৰ লগত সদায় কাম কৰিম বুলি আজি আমি প্ৰতিশ্ৰুতি দিম। ৰাণীপুখুৰী আপোনালোকৰ গাঁৱত কিমানজন জয়ী হৈছে বিনা প্ৰতিদ্বন্দ্বিতা? আমাৰ ৱাৰ্ড মেম্বাৰটো আমাৰ বিনা প্ৰতিদ্বন্দ্বিতা হৈছে, য'ত আমাৰ কংগ্ৰেছৰ লগত আছিলে। কংগ্ৰেছ আমাৰ বিজেপিৰ যিবিলাক প্ৰাৰ্থী দেখিয়ে তেওঁলোকে অলৰেডি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আজি জিলা পৰিষদ আপোনালোকে দেখিছে কাটিৰ পৰাও জয়যুক্ত হৈছে লামডিং সমষ্টিত। আজি ৰাণীপুখুৰীৰো এপি সদস্য ৰঞ্জিত বিশ্বাস ডাঙৰীয়া জয়যুক্ত হৈছে। সকলোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ অধিকাৰ আছে, সেই মৰ্মে আৰু বিশেষকৈ মোৰ উদ্দেশ্য আছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ মোৰ উদ্দেশ্য এটি যে আমাৰ ৰাণীপুখুৰী তথা ৰাণীপুখুৰী মণ্ডলৰ যিসমূহ জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ কাৰণে। কিন্তু যিহেতুকে আমাৰ এই ৰাণীপুখুৰী জিপি তথা মণ্ডল যিখিনি আমাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে, গতিকে মই দেখিলোঁ যে আমাৰ কংগ্ৰেছ যিখন দলত মই কালিলৈকে আছিলোঁ, কিন্তু আজি মই পদত্যাগ কৰিছোঁ আৰু বিজেপিত যোগদান কৰিছোঁ আৰু মই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছোঁ। যিহেতুকে আমাৰ এই এলেকাসমূহ হিন্দু ধৰ্মাৱলম্বী লোক আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি ডাঙৰীয়াৰ কাম কাজত মই আকৃষ্ট হৈ মই বিজেপি দলত যোগদান কৰিছোঁ। কোনোবা হেঁচা দিছে নেকি? হেঁচাৰ কোনো কথা নাই। মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।